যোৱা কেইটামান দিনত অসমত বা আমাৰ দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে। কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি। ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰব ৰাষ্ট্ৰ, ৰাছিয়া বা আমেৰিকাৰ পৰা, ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ। বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে, আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে, তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা কৰিছে যাতে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে এই মূল্য বৃদ্ধিৰ পৰা অকণমান হলেও সকাহ পাব পাৰে। পৃথিৱীৰ সকলো দেশতে ডিজেল পেট্ৰলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। কিন্তু যিমানখিনি নকৰিলে আমাৰ দেশখন চলিব নোৱাৰা হ'ব, সিমানখিনি মূল্য বৃদ্ধি আমাৰ দেশেও পেট্ৰল ডিজেলৰ বাবে কৰিবলগীয়া হৈছে। আৰু আমাৰ ৰাজ্যখনেও এই যুদ্ধৰ বাবে সমগ্ৰ দেশৰ লগতে অকণমান হলেও বিত্তীয় অসুবিধাৰো সন্মুখীন হৈছে। নিৰ্বাচনৰ পিছতেই আমি এই বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱাটো আমাৰ কাৰণেও চিন্তাৰ বিষয়। কিন্তু মই আশা কৰোঁ যে খুব সোনকালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ চুক্তি হ'ব, বিশ্ব বজাৰখন মুকলি হ'ব আৰু আমি অসম আৰু আমাৰ ৰাষ্ট্ৰ আমি পুনৰ বিকাশৰ কৰ্মযজ্ঞত নামিব পাৰিম। এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছোঁ আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও। মই আশা কৰিম বিশ্ব যুদ্ধ বা বৰ্তমান যুদ্ধৰ যি পৰিৱেশ শেষ হওক, সৰ্বসাধাৰণ ৰাইজ নিশ্চিতভাৱে অসুবিধাৰ পৰা মুক্ত হওক।